নমস্কাৰ। মিছা আৰু অসত্য মনে সজা বাতৰিক লৈ আপোনালোক বিভ্ৰান্তিকৰ নহব। মই এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰিছো, মই ব্ৰাহ্মণ ঘৰৰ ছোৱালী, গোহাঁই ঘৰৰ বোৱাৰী, গতিকে মই ধৰ্মক বিশ্বাস কৰা মানুহ। মই যোৱা 3 দিন আগত এটা প্ৰেছ মাইটত সুধিছিলে যে বাছখনৰ ভিতৰত আপোনালোকৰ আমাৰ প্ৰাক্তন সভাপতি বৰা ডাঙৰীয়াই এই যে গীতা ভাগৱতৰ কথা কৈ থাকোতে মোক সেই প্ৰসংগটো আধা শুনা আধা কাটি মফচলীয় কোনোবা মোবাইল লৈ পৰ্টেল চলোৱা কোনোবা লৰাই বা ছোৱালী নাজানো মই কোনোবাই লিখি দিছে যে গীতা ভাগৱতক মই অপমান কৰিছো। মই স্পষ্টীকৰণ তেওঁলোকৰ কাৰণে দিয়া নাই, মই মোৰ নিজৰ কাৰণে স্পষ্টীকৰণটো দি দিছো। আপোনালোকে বিভ্ৰান্ত নহব, অসত্য বাতৰি পিছত নপৰিব। এওঁলোকে গৌৰৱ গগৈক বহুত টানি টানি নোৱাৰিলে, এতিয়া ভাবিছে যে এনেকে কিবা কৰিব পাৰি নেকি, তেওঁলোকে আৰম্ভ কৰিছে। মই কৈছিলো যে আমি ৰাতিপুৱা গা পা ধুই গীতা ভাগৱতত সেৱা কৰি আমি দিনটো ৰাজনীতিলৈ ওলাই আহো। আমি ৰাজনীতিলৈ ওলাই অহাৰ পিছত দিনটো আমি ধৰ্মৰ কথা নাপাতো, কাৰণ আমাৰ ধৰ্মগুৰুসকলে ধৰ্ম প্ৰচাৰ কৰিব। যোনে কামাখ্যাৰ শপত লৈছে বা বৰদোৱাৰ শপত লৈছে তেওঁলোকৰ কথাবিলাক মই সেই প্ৰসংগত আনি পেলাইহে কৈছিলো যে আমি ৰাজনীতিত থকা মানুহসকলে ৰাতিপুৱা, মই নিজেই কৈছো তাত ভালকে শুনি লব, যোনে সঁচাকে ধৰ্মক বিশ্বাস কৰে আৰু যি অধৰ্মীসকলে এই কথাবিলাকৰ অপপ্ৰচাৰ চলাইছে তেওঁলোকৰ কথাত বাট নুগুলিব। তেওঁলোকে বিভিন্ন কথাত ভাবিছে যে এইটো কৰিলে মীৰাবৰ ঠাকুৰক কিবা ফচাব পাৰিব নেকি। মোতকে ধাৰ্মিক মানুহ বহুত, মই কৈছো ন, মই নিজে বহুত ধাৰ্মিক মানুহ। মোৰ ঘৰত যদি আপোনালোকে আসন চাই গীতা ভাগৱত চব আমাৰ তাত আছে। মই কৈছো যে ভূপেন বৰাই বাছখনত উঠিও যি গীতা ভাগৱতৰ শ্লোক কৈ থাকে, তাৰ পিছত তেওঁ যিটো 2 নম্বৰী কাম কৰিলে সেই প্ৰসংগতহে মই গীতা ভাগৱতৰ কথা কৈছো। আপোনালোকে গাত নলগাব যিসকলে ধৰ্মক সঁচা অৰ্থত বিশ্বাস কৰে। আপোনালোকে বিচাৰে নেকি যে আমি ৰাজনীতি কৰা মানুহে 24 ঘণ্টা ধৰ্মৰ কথা কৈ থকা? আমি ধৰ্মৰ কামটো আমাৰ নহয়। আমাৰ ধৰ্মৰ কামটো হৈছে আমি সেৱা সৎকাৰ কৰি ওলাই গৈ আমি ভগৱানৰ প্ৰতি বিশ্বাস, ধৰ্মৰ প্ৰতি বিশ্বাস, কিন্তু ধৰ্মক লৈ ৰাজনীতি কৰাটো সেইটো 2 নম্বৰী কথা কৈছো। মই সেই প্ৰসংগ আনিবলৈ গৈ পেলাই কৈছো। এতিয়া 2জন মানক কোনোবাই লগাই দিছে যে এইটো কৰি পেলাই বিভ্ৰান্তি কৰিব পাৰে নেকি। একো বিভ্ৰান্তি ইয়াত নহয়। মীৰা বৰঠাকুৰক যোনে জানে সকলোৱে জানে যে মই ইমান উদ্ভট মহিলা নহয়, সকলোৱে ভালকে জানে। কেইটামান পৰ্টেল আৰু এই দিছপুৰ বাৰ্তা বুলি বিজেপিৰ এটা বাৰ্তা আছে, এইটো অনবৰত ফেক নিউজ কৰি থাকে। আপোনালোকে ফেক নিউজৰ প্ৰতি নাযাব। ইয়াত বিভিন্ন ফেক নিউজ ইয়াত লিখি থাকে, কোনোবাই তাত বহু কিবা কিবি কথা লিখি আছে। ইহঁতৰ কামটোৱে হৈছে বিজেপিৰ ফেক নিউজ বনাই প্ৰচাৰ চলোৱা। আৰু আজিকালি আপোনালোকে নিউজ বাৰ্তা বুলি কবলৈ একো চেনেল খুলিব নালাগে, এটা মোবাইল কিনি ললে হৈ গল। মোবাইলটোৱে তেওঁলোকৰ এটা চেনেলৰ নিচিনা কাম কৰে। গতিকে অসত্য মিছা বাতৰিৰ পৰা পতিয়ন নাযাব। কোনো ধাৰ্মিক মানুহে এই কথাটোক আপোনালোকে লগাই নলব গাত। মই ৰাজনীতিৰ এটা প্ৰসংগত মোক সোধা এটা প্ৰশ্নত মই কথাটো কৈছিলো। মই কমেন্ট বক্সত মই কি কৈছিলো, কি প্ৰসংগত কৈছিলো দি থম। এই তেনেকুৱা কিছুমান মানুহে যেতিয়া দেখিছে যে এতিয়া বহুদিন তেওঁলোকৰ চলা নাই, এই কথাটো কৈ পেলাই তেওঁলোকৰ চলাব পাৰি নেকি তেওঁলোকে চেষ্টা কৰিছে। তেনেকুৱা নহয়। আপোনালোকে দেখে মই মাহটোত কমেও ছবাৰ মই বগলা মন্দিৰত যাওঁ, কামাখ্যাত যাওঁ, থানত যাওঁ, বৰদোৱা থানত যাওঁ। মোৰ ঘৰত গীতা ভাগৱতৰ পাঠ হৈ থাকে, মোৰ আসনত যদি চাই হৈ থাকে। এইবিলাক মানুহে যিবিলাক কথা কৈ পেলাই এটা সমাজখন উচ্ছৃংখল কৰিব বিচাৰিছে তাত আপোনালোক পতিয়ন নাযাব। 2 নম্বৰৰ কথাটো কৈছো। কালি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাজীৱ ভৱনত গলে বস্তু দিলে চাই চিতি খাব। এই কথাটো গাত লগা নাই নেকি আপোনালোকৰ? আমি এগৰাকী হিন্দু মহিলা, ৰাজীৱ ভৱনত গলে বস্তু চাই চিতি খাব, বেলেগ বস্তু খুৱাই দিব। এই কথাবিলাক আপোনালোকৰ এইটো অধৰ্মৰ কথা হয় নে নহয়? মই সেনেকুৱা অধৰ্মৰ কথাহে 2 নম্বৰী মানুহৰ কথাহে কৈছো। যে এই যে তেওঁ যে কৈছে ৰাজীৱ ভৱনত গলে কোনেও কাকো একো তেনেকুৱা খাব নলগোৱা অখাদ্য কোনেও কাকো নোখোৱায়, কতো গলে কোনেও কতো নোখোৱায়। এই কথাবিলাকহে অধৰ্ম। এই কথাবিলাকক মই 2 নম্বৰী মানুহ বুলি কৈছো। একচুৱেলি এইবিলাক মানুহেহে ধৰ্মৰ বেপাৰ কৰে। সেইকাৰণে কৈছিলো যে বাছৰ ভিতৰত গীতা ভাগৱতৰ শ্লোক গাই থকা মানুহজনে আৰু এজনে এই 2 নম্বৰী কথাবিলাক কৈ যে আমুকত গলে খাওঁতে চাই চিতি খাব, বেলেগ মাংস খুৱাই দিব। এই 2টা কলহত, এটা কলহত ছাগলী মাংস থাকিব, এটা কলহত বেলেগ মাংস থাকিব। এই এনেকুৱা কথা কোৱা মানুহসকলকহে মই 2 নম্বৰী ধৰ্মৰ বেপাৰী বুলি কৈছো। বাকি ধৰ্মৰ যিসকল গুৰু আছে তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। গতিকে এই কথাবিলাক যিবিলাক ফেক নিউজ কৰিবলৈ আমাক হোলঠেকত পেলাব বিচাৰিছে, তেওঁলোক নিজেই হোলঠেকত এদিন পৰিব। কাৰণ মিছাৰ আশ্ৰয় ললে 100টা মিছাৰ আশ্ৰয় লব লাগে। মই কি প্ৰসংগত কি কৈছিলো কমেন্ট বক্সত কাটি দিম, চাই লব। তেতিয়া আপোনালোকে সেইসকলক ধিক্কাৰ দিব যে ধৰ্মক লৈ অধৰ্ম কিমান এওঁলোকে কৰি আছে।
আমি ৰাতিপুৱা এতিয়াও যদি চাই মোৰ গুৰুজন মোৰ আসনখন যদি আমাৰ গোসাঁই ঘৰৰ চাই গীতা ভাগৱত গোটেই ব্যৱস্থা আমাৰ ইয়াত আছে আৰু আমি ধৰ্মক আমি সঁচাকে বিশ্বাস কৰো কিন্তু ধৰ্মক লৈ আমি বেপাৰ নকৰো ধৰ্মক লৈ আমি ৰাজনীতি নকৰো আমি একচুয়ালি ধৰ্মক লৈ ৰাজনীতি কৰাটো উচিত নহয় সেইকাৰণে সকলোকে মই কৈছো এনেকুৱা বিভ্ৰান্ত মানে সমাজ উশৃংখল কৰিব বিচৰা এনেকুৱা 2 নম্বৰী নিউজ চলাই টিআৰপি লৈ পেলাই তেওঁলোকে মনিটাইজ চেনেলত পইচা ঘটিব বিচৰা এই মানে যিসকল বাৰ্তা প্ৰেৰক আছে তেওঁলোকৰ প্ৰতি সাৱধান হ'বৰ কাৰণে আহ্বান জনাই সকলোকে মই কৈছো যে মই খুব চিন্তা কৰি কথা কওঁ মই যি কথা কওঁ ডাটাবেস কথা কওঁ আৰু যিবিলাক কথা কওঁ কাকো আঘাত নোহোৱা কথা কওঁ আৰু মই যিখিনি কথা কওঁ সত্যনিষ্ঠ কথা কিছুমান কওঁ যে ৰাজনীতি কৰা মানুহে ধৰ্মক লৈ বেপাৰ কৰিব নালাগে আৰু যিসকল ৰাজনীতি কৰা মানুহে ধৰ্মক লৈ বেপাৰ কৰে তেওঁলোক 2 নম্বৰী মানুহ কোনো ধৰ্মগুৰুক আঘাত কৰা বা গীতা ভাগৱতক আঘাত কৰাৰ কোনো কথা ইয়াত আহিবই নোৱাৰে এই সকলে খালি নিজৰ বাতৰি চলাবলৈ আৰু 2-এজন মফচলীয়া বিজেপিৰ মুখপাত্ৰৰ কৰা সাংবাদিক তেওঁলোকে এই কথাবিলাক প্ৰচাৰ চলাই কাৰণ তেওঁলোকে এতিয়া সাংবাদিকৰ চৰিত্ৰ তেওঁলোকৰ নাইকিয়া হৈছে তেওঁলোকে এতিয়া বিজেপিৰ মফচলীয় সাংবাদিক হিচাপে কাম কৰা আৰম্ভ কৰিছে যাতে সমাজখন উশৃংখল হয় সমাজখন উশৃংখল নকৰিবৰ কাৰণে আহ্বান জনাইছো গতিকে এই কথাখিনি কৈ মই আজি এই মোৰ প্ৰতিক্ৰিয়াটো দিয়া উচিত বুলি মই এই কাৰণে ভাবিলো কাৰণ 2-4 মানুহে হয়তো ভাবিব পাৰে কাৰণ যিমান ফেক নিউজ ওলাই আছে সিদিনাখন কোনোবা এই দিছপুৰ বাৰ্তাত ক'লে যে মোৰ ছোৱালীজনীয়ে ৰকিবুল হুছেইন ডাঙৰীয়াক আব্বা বুলি মাতে প্ৰশ্নই নুঠে ৰকিবুল হুছেইন ডাঙৰীয়াক মই একেবাৰে সৰুৰ পৰা পাইছো মোৰ ঘৰৰ ওচৰত আব্বা বুলি মাতাৰ প্ৰশ্নই নুঠে কিন্তু তেনেকুৱা কথাও লিখি দিছে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে ৰমজানত 3 দিন আপোনালোকে ৰোজা ৰাখিব বেলেগ মাংস খাব এনেকুৱা কথাবিলাক যিবিলাক বাতৰি প্ৰচাৰ কৰিছে এই সকলকে একচুয়ালি ধৰ্ময়ে বিচাৰ যদি কৰে এই সকলেই নিপাত যাব ধন্যবাদ